নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসম আলোচনা কৰিম য'ত কোনো ফিজ দিব নালে কোনো কনসালটেন্সি নজকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই হৰ আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনাক নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিবা যে আপোনালোকৰ টাটা কোম্পানী ভালেমান ভেকেন্সি লগতে আপোনালোকৰ অন্য কোম্পানীৰ ভেকেন্সি মুকলি কৰা হৈছে সিমেন্ট কোম্পানী হক বা এমএনসি এফএমসিজি এইবোৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিওটো চালে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি যাব আসাম প্ৰাইভেট কোম্পানী জব চলি আছে ইন্টাৰেষ্টেড হলে এইবোৰ চাব পাৰে যদি ইন্টাৰেষ্টেড হয় এয়াৰপৰ্টৰ হক বা এয়াৰটেলৰ আমুল কোম্পানী ইন্টাৰেষ্টেড হলে চাব পাৰে আমি সমনস্থ নকৰি যোনবোৰ আপোনালোকৰ ভেকেন্সি আজি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈছো টাটা কোম্পানী জব আসাম কামৰ বাবে ভেকেন্সি মুকলি কৰা হৈছে সো আমি আলোচনা কৰিব গৈছো তাৰ আগতে এইকেটা পইণ্ট মনৰ ৰাখি ভিডিওটো চাব নহলে ভিডিওটো চাই লাভ নহব আমি প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ মাৰুতি সুজুকি নেক্সাৰ পৰা আহিছে আপোনালোকৰ এখন আছে গুৱাহাটীৰ আপোনালোকৰ কামাখ্যা গেটৰ ফালে নেক্সাৰ পৰা ভেকেন্সি ইন্স্যুৰেন্স টেলিকলাৰ এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে বেসিক কম্পিউটাৰ নলেজ লগতে কমিউনিকেশন স্কিল ভাল হ'ব লাগিব আৰু প্ৰবলেম সলভিং স্কিলটো ভাল হ'ব লাগিব কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ এটো চাকৰি কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব বা 12 পাস হলো হৈ যাব লাগে সো এনেধৰণৰ কোৱালিফিকেশন লাগিব লগতে মই এলিজিবল হ'ব লাগে বেসিক কম্পিউটাৰ নলেজ কমিউনিকেশন স্কিল আৰু প্ৰবলেম সলভিং স্কিল হ'ব লাগিব 8500 ৰ পৰা 11000 দৰমহা হ'ব ডিপেন্ডিং অন এক্সপেৰিয়েন্স আৰু আপোনালোকে ইনসেন্টিভ আৰ্ন কৰিব পাৰে আপ টু 10000 সো 10000 এক্সট্ৰা আৰ্ন কৰিব পাৰে 20000 লৈ দৰমহা এটা পাব পাৰে যদি ভালদৰে বা আপোনালোকৰ গটিখিনি ইনসেন্টিভ মিলা কাম কৰে সো মেল ফিমেল দুটাই পাৰিব ইন্টাৰেষ্টেড হলে মেইল আইডি তলত দি আছে 20 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোনো যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব আমি খালি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো বাকি ভালেমান আপোনালোকৰ বাকি গটেবোৰে এডভাৰটাইজ কৰা হয় সো আপোনাক এডভাৰটাইজ কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি যোনটো আপোনালোকে থাম্বনেইলত দেখা পাইছে টাটা কোম্পানীৰ ভেকেন্সি টাটা বিগ বাস্কেটৰ পৰা আহিছে কোৱালিটি কন্ট্ৰোল ফুড আৰু ভেজিটেবলৰ কাৰণে গুৱাহাটী লোকেশনৰ কাৰণে ফুল টাইম ভেকেন্সি এটো এটা সো টাটা কোম্পানীৰ দৰমহা বিলাকৰ ভালেমান হয় সো এটো কাৰণে আপোনালোকৰ ৰেগুলাৰ ইনস্পেক্ট কৰিব লাগিব ফুড আৰু ভেজিটেবলবোৰ ফ্ৰেছ হৈ আছে না নাই গটেবোৰ কোৱালিটি টেষ্ট ইভ্যালুয়েশন টেষ্ট ডকুমেন্টেশন যদি আছে ৰিপৰ্ট কৰিব লাগিব ওপৰৰ লেভেলৰ টিমৰ হৈতে মেনেজমেন্ট টিমৰ হৈতে কোলাবৰেট কৰিব লাগিব সাপ্লায়াৰ হৈতে আৰু ফাৰ্মাৰৰ হৈতে যাতে কোৱালিটি প্ৰডাক্টবোৰ কাস্টমাৰক ডেলিভাৰি কৰিব পাৰে সো এইবোৰে কাম থাকিব আপোনাৰ কোৱালিটি এইবোৰে চাব লাগিব কোৱালিফিকেশনৰ যদি কথা ক'ব নিদিলে বেচেলৰ ডিগ্ৰী ইন ফুড সায়েন্স এগ্ৰিকালচাৰ বা ৰিলেটেড ফিল্ড সো আপোনাৰ ফুড সায়েন্স এগ্ৰিকালচাৰ বা ৰিলেটেড ফিল্ডত যদি বেচেলৰ ডিগ্ৰী আছে বা ডিগ্ৰী আছে তেতিয়া পাৰিব প্ৰিভিয়াস এক্সপেৰিয়েন্স হ'ব লাগিব ইটো সেক্টৰত কাম কৰা ফুড কন্ট্ৰোল আপোনাৰ প্ৰেফাৰেন্স দিব যদি ফুড আৰু ফ্ৰুইট আৰু ভেজিটেবল সেক্টৰত কাম কৰা অভিজ্ঞতা আছে ষ্ট্ৰং নলেজ হ'ব লাগিব আৰ্টিকল সেফটি ৰেগুলেশনৰ ওপৰত আৰু কোৱালিটি ষ্টেণ্ডাৰ্ডৰ ওপৰত সো এক্সিলেন্ট এটেনশন টু ডিটেইলছ প্ৰেফাৰেন্স দিয়া হ'ব স্কিলত যদি আপোনালোকৰ একে কাম কৰা অভিজ্ঞতা আছে আগতে আৰু দৰমহা মই ক'লে ভাল হ'ব 3 পৰা 4 লাখ পাৰ এনাম সো 4 লাখ পাৰ এনাম হলে আপুনি যদি 12 ডি হে কৰি দিয়ে আপোনালোকৰ পাব 30 পৰা 40 ভিতৰত পাতা ৰেঞ্জৰ ভিতৰত থাকিব সো ইন্টাৰেষ্টেড হলে এপ্লাই কৰক মেইল আইডি তলত দি আছে 20 জুনৰ ভিতৰত নে ভেকেন্সি কোম্পানী এটাৰ পৰা আহিছে এফএমসিজি ফুল জেৰো নামৰ পাৰ্চেছ এক্সিকিউটিভৰ কাম কৰিব লাগিব লোকেশন নম্বৰ গুৱাহাটী আসাম ফিল্ড ভিজিট কৰিব লাগিব মেনুফেকচাৰিং ইউনিট বিলাকত এক্সপেৰিয়েন্স হ'ব লাগিব 1 to 2 ইয়াৰ্স প্ৰেফাৰেন্স দিব যদি ফুল জেৰো ইন্ডাষ্ট্ৰি কাম কৰা অভিজ্ঞতা আছে 15000 to 18000 অৰ্থাৎ 15000 পৰা 18000 দৰমহা পাব লগতে এলাউন্স দিয়ে গটিখিনি থাকিব টিয়ে আৰু কামবোৰ কেনেকৈ হ'ব ৰেসপন্সিবিলিটি কি হ'ব ভিজিট কৰিব লাগিব ভেৰিয়াস ফুল জেৰো মেনুফেকচাৰিং যোনবোৰ ফেক্টৰীজ থাকে অসমত এইবোৰ যাব লাগিব আৰু সোৰ্স কৰিব লাগিব পাৰ্চেছ কৰিব লাগিব কোৱালিটি প্ৰডাক্টবোৰ ডেভেলপ আৰু মেইনটেইন কৰিব লাগিব ষ্ট্ৰং ৰিলেশন উইথ লোকেল যোনবোৰ ভেন্ডৰ থাকে সাপ্লায়াৰ থাকে হেতৰ হৈতে ভালতে ৰিলেশন মেইনটেইন কৰিব লাগিব আৰু মেইনটেইন কৰিব লাগিব একুৰেট ৰেকৰ্ড অফ পাৰ্চেছ পেমেন্ট আৰু ইনভেন্টৰী লেভেলবোৰ কোঅৰ্ডিনেট কৰিব লাগিব ইন্টাৰনেল টিমৰ হৈতে সো 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব প্ৰকিউৰমেন্ট অফ সোৰ্সিং উইথিন ফুল জেৰো আৰু টু হুইলাৰ এখন হ'ব লাগিব আৰু ড্ৰাইভিং লাইসেন্স হ'ব লাগিব সো আপোনালোকৰ কমফৰ্টেবল হ'ব লাগিব ফিল্ড ওয়াৰ্ক আৰু এক্সটেনসিভ কৰিব লাগিব ট্ৰেভেল ষ্ট্ৰং কমিউনিকেশন নেগোচিয়েবল স্কিল হ'ব লাগিব সো ফুল টাইম ভেকেন্সি মেইল আইডি তলত দি আছে 20 জুনৰ ভিতৰত এপ্লাই কৰক
কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব সো যাৰ গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰিব পাৰে আপোনালোক ইণ্টাৰভিউৰ কাৰণে নিশ্চয় মাতিব যদি ভালদৰে এপ্লাই কৰে এনে ভেকেন্সি ডাটা এন্ট্ৰি অপাৰেটৰৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে ভেকেন্সি এটো আপোনালোকৰ এটা এগ্ৰিকালচাৰ কোম্পানী হয় সো এগ্ৰিকালচাৰ কোম্পানীৰ কাৰণে ভেকেন্সি এটো 12000 to 18000 দৰমহা কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাস যদি ভাল এটা টাইপিং স্কিল আছে তেতিয়াহ'লে 12 পাস এপ্লাই কৰিব পাৰে কিন্তু আজিকালি যেহেতু সবৰে গ্ৰেজুৱেশ্যন থাকে সো গ্ৰেজুৱেশ্যন ক্যান্ডিডেট সিলেক্ট হোৱা চান্সটো বাঢ়ি যায় 12 পাস আজিকালি বেছি নলয় সো আপোনালোকৰ মেইল আইডি দি আছে এপ্লাই কৰি থব পাৰে পিছলৈ আপোনাক জনোৱা হ'ব ৰিজাল্ট 18 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নেভিগেন্সি উষা টিভিএছৰ পৰা ভেকেন্সি বহুত কৈ আছিল তারা সেলস ম্যানেজার বা পার্ট ম্যানেজার ভেকেন্সি লাগে কালি ভিডিওটা কমেন্ট কৰিছিল সো আপুনি পাৰিব এটো অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা আছে সেলস এক্সিকিউটিভৰ কাৰণে 12 পাস বা গ্ৰেজুৱেশ্যন মেকানিকৰ কাৰণে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব সোশ্যাল মিডিয়া মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাস পাৰ্ট এসিস্টেন্টৰ কাৰণে অটোমোবাইল মেকানিক্যাল কৰা হ'ব লাগিব আৰু সাৰ্ভিস এডভাইজাৰ ওয়াৰ্কশপ ম্যানেজাৰৰ কাৰণে অটোমোবাইল আৰু কৰা হ'ব লাগিব মেকানিক্যালত সো এক্সপেৰিয়েন্স লাগিব 1 ইয়াৰ লোকেশন হ'ব গুৱাহাটী লোকেশন ফোন নম্বৰ দি আছে 19 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি দৰং ডিস্ট্ৰিক্টৰ পৰা আহিছে আমৰি সিমেন্টৰ ডেজিগনেশন হ'ব অফিচাৰ আৰু কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন মিনিমাম 1 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব ৰিজনাল সেলস ম্যানেজাৰ হিচাপে কাম কৰা সো আপোনালোকৰ কামবোৰ হ'ব সেলস ৰিলেটেড কাম হ'ব আপোনালোকৰ কেনেদৰ মেনেজ কেনেদৰ মোটিভেট কৰিব পাৰে নিজৰ টিমটো সেলস টাৰ্গেটবোৰ এচিভ হৈ আছে না আপোনালোকৰ এইবোৰ গঠিখিনি চাব লাগিব টেকনিক্যাল সাপোৰ্টবোৰ পাই আছে না নাই আপোনালোকৰ এৰিয়াটোত হেবোৰ গঠিখিনি চাব লাগিব প্ৰপাৰ সেলিং প্ৰাইজত বিক্ৰী হৈ আছে না নাই গুড টিম ৱৰ্ক গুড কমিউনিকেশ্যন গুড ইন্টাৰপাৰ্সনাল আৰু হাৰ্ড ৱৰ্কিং আৰু গুড লাৰ্নাৰ হ'ব লাগিব সো ডিসিশন মেকিং হাৰ্ড ৱৰ্কিং ও কলো এইবোৰ হ'ব লাগিব সো তলত মেইল আইডি দি আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন যাৰ আছে এপ্লাই কৰি দিব পাৰে আমৰি সিমেন্ট বহুত এটা ভাল কোম্পানী আপোনালোক ভালেমান দৰমহা এক্সপেক্ট এটা কৰিব পাৰে সো 20 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি নেম কেয়াৰ হস্পিটালৰ ভেকেন্সি ভালেমান ভেকেন্সি মুকলি কৰা হৈছে আৰু এটোৰ জাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু WhatsApp গ্ৰুপটো জয়েন কৰি থব বা ইনষ্টাগ্ৰাম পেজটো জয়েন কৰিলে তাতে আমাৰ অৰিজিনাল যোন কপি থাকে হেবোৰ মই দি থাকো তাতে জয়েন কৰিলে পাই যাব সো প্ৰথম ভেকেন্সি কল সেন্টাৰ এক্সিকিউটিভ এৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ গুড কমিউনিকেশ্যন আৰু কম্পিউটাৰ স্কিল হ'ব লাগিব মেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব এটা ফিমেলে নোৱাৰে ষ্টৰ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 1 to 2 ইয়াৰ্স এটা এক্সপেৰিয়েন্স লাগিব হস্পিটাল ষ্টৰ অপাৰেশনৰ কাম কৰে বিলিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স সিমিলাৰ বিলিং ৰোলত টাইপিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু মিনিমাম টাইপিং স্পীড হ'ব লাগিব 30 ৱৰ্ড পাৰ মিনিট সো আপোনালোকৰ কেট ল্যাব টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব কেট ল্যাব টেকনলজি আৰু 2 বছৰ বা 3 বছৰ কাম কৰা অভিজ্ঞতা লাগিব সো তলত বায়োডাটাখন পঠাই দিব পাৰে মেইল আইডি দি আছে 20 জুনৰ ভিতৰত আৰু যাক অৰিজিনাল কপিখন লাগে জয়েন কৰি দিব WhatsApp গ্ৰুপটো মই তাতে দি দিম নে ভেকেন্সি আপোনালোকৰ আহিছে আপোনালোকৰ ট্ৰিনিটাস ডায়াগনস্টিক পৰা ভেকেন্সি আপোনালোকৰ বন্দা অপোজিট অফ আসাম ৰুফিং প্ৰাইভেট লিমিটেড হোমেন বৰগোহাঞি ৰোড গুৱাহাটী এক্সৰে টেকনিচিয়ান ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব মেলে নোৱাৰে 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব এক্সৰে টেকনিচিয়ান হিচাপে কাম কৰা স্যালাৰি হ'ব নেগোচিয়েবল তলত মেইল আইডি দি আছে ইমিডিয়েটলি জয়েনিং কৰিব পাৰে প্ৰেফাৰেন্স দিব 20 জুনৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰি দিব যদি চ্যানেলটো সাবস্ক্রাইব কৰা কৰি থব সাবস্ক্রাইব কিবা যদি সুধিবলগীয়া আছে আগলৈ কি ভেকেন্সি বিচাৰিছে কোন লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি মোক জনাবলৈ নাপাহৰিব আগলৈ মই আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ আৰু লগ পাম আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ তাৰপিছত ইনষ্টাগ্ৰাম পেজ জয়েন কৰি থব ডেসক্ৰিপচনৰ লিংকবোৰ পাব আজিলৈ মানে কাইলৈ লগ পাম চ্যানেলটো সাবস্ক্ৰাইব কৰি থব